হয়, আপোনালোকে আগৰ ভিডিঅ'তে দেখা পাইছিলে ORSৰ বিষয়ে কিছু কথা আপোনালোকক কৈছিলোঁ যে ORSটো কেনেকৈ খাব লাগে বা আপোনালোকে কি বুলি খাই আছে। ORSটো নৰ্মেলি এটা আপোনাৰ জুচ হয়, যিটো আপোনালোকে সকলোৱে খাব পাৰিব। ORSটো এনে কোনো কথা নহয় বা ইয়াক যে খাব নালাগে এনে কোনো কথা নহয়, আচলতে চবেই খাব পাৰে। কিন্তু যেতিয়া ডায়েৰিয়া হৈ থাকে ঠিক আছে, বা এইটো ORS বুলি খাব নালাগে। তাৰ বিকল্প হিচাপে আপোনালোকে খাওক এইটো, দেখিছেনে? এই ইলেক্ট্ৰিল পাউডাৰটো খাওক, হয় খুবেই জৰুৰী হয়। এইটো অৰেল ৰিহাইড্ৰেশ্যন চল্ট হয়। যেতিয়া আপোনালোকৰ বডিত ৰিহাইড্ৰেট হৈ থাকে বা ডায়েৰিয়া বা ডিচেণ্ট্ৰি হওক বা ভমিটিং হয়, যদি গাটো উইক হৈ যায় তেতিয়া বহুতো পানী আমাৰ গাৰ পৰা ওলাই যায়। তেতিয়া এই ORS পেকেটটো খাওক, যিকোনো ফাৰ্মাচীতে উপলব্ধ হয়। ইলেক্ট্ৰিল পাউডাৰটো 1 লিটাৰ পানীত এপেকেট দি গুলি খাব। 2-3 পেকেট খাই দিয়াৰ লগে লগে আপোনাৰ গাত বহুতেই জোৰ আহিব বা এনাৰ্জিটো আহি যাব। আৰু আপোনালোকৰ এই ৰিহাইড্ৰেশ্যনৰ যিটো হয়, ৰিহাইড্ৰেট আপোনাৰ বডিটো হৈ যাব। তো খুবেই এটা জৰুৰী হয় আপোনালোকে